everyone, welcome to XGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 7th মাৰ্চৰ নিউজপেপাৰ এনালাইসিস। এটা চাও আহক যে 7th মাৰ্চত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেন্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XGIS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSC বাবে ক্লাसेस যত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ লৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড mentorship, comprehensive study material, regular test series and evaluation কৰা হ'ব, current affairs and answer writing ত focus কৰা হ'ব আৰু আমাৰ যিমানখিনি batches থাকিব সেইখিনি small size ৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্সোনালি attention দিব পাৰো। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XGIS Academy লগত এই নাম্বাৰটোত। এতিয়া আহক আমি আজি ফাৰ্স্ট আৰ্টিকেলটোৰ ফালে আগবাঢ়ো। আজি first article title to hoise US allows India to buy Russian oil for 30 days. এই আৰ্টিকেলটোত দেখা পোৱা গৈছে যে ইণ্ডিয়াৰ এনাৰ্জি সিকিউৰিটি ট্ৰিলেমাটো দেখা পোৱা গৈছে। কি আছে সেই ট্ৰিলেমাটোত বেলেন্সিং কষ্ট, এভেইলেবিলিটি আৰু ডিপ্লোমেটিক ৰিলেচনৰ কথা আছে। মানে ট্ৰিলেমাটোত কি সোমাই থাকিব, কষ্ট কেনেকে অইলত বেলেন্স কৰিব পাৰি বা এনাৰ্জি সিকিউৰিটি কেনেকে এভেইলেবল ৰাখিব পাৰি আৰু লগতে ডিপ্লোমেটিক ৰিলেচন কেনেকে মেইনটেইন কৰিব পাৰি সেইখিনিৰ মাজতে সেই ডিলেমাটোত ইণ্ডিয়া এতিয়া সোমাই আছে। এতিয়া ফাৰ্স্ট ইয়াৰ পইণ্টত লিখা আছে দা US এলাউন্স। এটা US 30 ডেজৰ কাৰণে পাৰমিশন দিছে ইণ্ডিয়াক যে ৰাছিয়ান অইল ইণ্ডিয়াৰ থ্ৰু সি এদি সাগৰেদি কি কৰিব পাৰে, বাই কৰিব পাৰে। এইটো নহয় পাৰমিশন ইউএসএ দিছে এনে দিছে পাৰমিশনৰ ক্ষেত্ৰত এনে পাৰমিশন দি দিছে সেইটো নহয়। কিহৰ কাৰণে এইটো দিছে যে এইটো গ্লোবেল প্ৰাইস শ্বকত যাতে এনাৰ্জি ক্ষেত্ৰত নাযায় বা ইণ্ডিয়াত যাতে সেই প্ৰাইস শ্বকটো যেটো গ্লোবেলি এতিয়া হৈ আছে সেইটো হৈ নাথাকে সেইটো প্ৰিভেন্ট কৰিবলৈ কি কৰিছে ইউএসএ সেই ব্যৱস্থাটো কৰিছে যে 30 ডেজৰ কাৰণে ইণ্ডিয়াই ৰাছিয়ান অইল বাই কৰিব পাৰিব যাতে এই যেটো গ্লোবেল শ্বক আহিব এনাৰ্জি ক্ষেত্ৰত সেইটোত অকল ইণ্ডিয়াকে নহয় ইউএসকো হাৰ্ম কৰিব। সেই কাৰণে ইউএসএ সেইটো ব্যৱস্থা কৰিছে বুলি কোৱা হৈছে। নেক্সট ইয়াৰ পইণ্টটো লিখা হৈছে যে দা এন্ড অফ ৰাছিয়ান ডিসকাউন্ট। 2022 পৰা ইণ্ডিয়াই কি কৰি আছিলে ৰাছিয়ান অইল খুব কম প্ৰাইসতে বাই কৰি আছিলে কিনি আছিলে। কিন্তু এতিয়া কি হৈছে যেহেতু চাইনাও ৰাছিয়াৰ পৰা অইল কিনে গতিকে কম্পিটিশনটো বাঢ়িবলৈ ধৰিছে। গতিকে এই লজিষ্টিক্স খিনি হাৰ্ডলস আছিলে বা বেৰেলস আছিলে যিমানখিনি সেম বেৰেলস আগতে কম দামত বিক্ৰী কৰিছিল সেইখিনি কি কৰিছে ইনক্ৰিজ হৈছে বুলি লিখি থোৱা আছে মানে বাঢ়ি গৈছে। গতিকে ডিসকাউন্ট যেটো দিয়া হৈছিল ৰাছিয়ান অইলৰ ওপৰত ইণ্ডিয়াৰ সেইটো কি হৈছে ইভাপৰেট হৈ গৈছে মানে নাইকিয়া হৈ আছে। নেক্সট ইয়াৰ হৰমুজ ক্ৰাইসিসৰ কথা লিখা আছে ষ্ট্ৰেট অফ হৰমুজৰ কথা যে 55% ইণ্ডিয়ান অইল সেই ষ্ট্ৰেট অফ হৰমুজে দিয়ে আহে। কিন্তু এতিয়া আমি দেখা পাইছো যে ইৰানে হৰমুজ ষ্ট্ৰেট অফ হৰমুজটো কন্ট্ৰোল কৰি ৰাখিছে। গতিকে সেইফালেদি আমি এতিয়া অইল অহাৰ কথা ভাবিবই নোৱাৰো। সেই কাৰণে এটা কি হৈছে যে যিখিনি ইউএস আৰু ৰাছিয়াৰ অইল আছে সেইখিনি ক্ৰিটিকেল হৈ পৰিছে ইণ্ডিয়াৰ কাৰণে। এতিয়া আমি তাৰ পৰাহে এই দুখন কান্ট্ৰিৰ পৰাহে অইল বাই কৰিব পাৰিম। নেক্সট ইয়াৰ পইণ্টটো হৈছে ইকনমিক ভালনাৰেবিলিটি। ইয়াত কি কৈছে যে এনালিস্টে এইটো ওয়াৰ্নিং এটা দিছে ইণ্ডিয়া। কি ওয়াৰ্নিং দিছে যে যদিহে ক্ৰুড অইলৰ দাম $90 পাৰ বেৰেল হৈ যায় তেতিয়া কি হ'ব ইণ্ডিয়াৰ যেটো কাৰেন্ট একাউন্ট ডেফিসিট সেইটো সিগনিফিকেন্টলি হাই হৈ যাব বুলি কৈছে। ডেফিসিট বাঢ়ি যাব। গতিকে সেইটো কি কৰিব ইনফ্লেশন আনিব পাৰে আমাৰ যেটো ৰূপী আছে ৰূপী কি কৰিব উইকাৰ কৰিব পাৰে। এই আৰ্টিকেলটো ইমানই আছিল। আমি এতিয়া নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম। আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে RSP heads for landslide victory in Nepal, Repar balance said to become prime minister. কি হৈছে অলপ দিনৰ আগতে আমি নিউজত দেখা পাইছিলো যে নেপালত ইলেকশন হৈছিলে আৰু সেই ইলেকশনত কাৰ জয় হল RSP যেটো বুলি পলিটিক্যাল এটা দল আছে হেতুৰ পলিটিক্যাল পাৰ্টিটোৰ জয় হল। RSP ফুল ফৰ্মটো হৈছে দ্য ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টি আৰু তাৰ লিডাৰ আছিল নেপালৰ পপুলাৰ ৰেপাৰ বেলেন্দ্ৰ শাহ আছিলে আৰু এতিয়া বেলেন্দ্ৰ শাহে কি হ'ব নেপালৰ প্ৰাইম মিনিষ্টাৰ হ'ব। এই আৰ্টিকেলটোত কি লিখা আছে যে ফাৰ্স্ট ইয়াৰ পইণ্টতে লিখা আছে যে দা সিনটেক্স RSP কি কৰিছে যেটো এটা আগতে কমিউনিষ্ট পাৰ্টি নেপালৰ যেটো হেজিমনি চলি থাকে NC আৰু CPN UML ৰ হেতুৰ হেজিমনিটো কি কৰিছে ব্ৰেক ডাউন কৰিছে। ব্ৰেক ডাউন কৰি পেলাই এতিয়া কি হ'ব RSP এতিয়া
চৰকাৰ হ'ব নেক্সট ইয়াৰ পইণ্টটো যেটো জেনজি ফ্যাক্টৰটোৰ কথা লিখিছে যেহেতু নেপালত কি হৈছিলে জেনজি যিমানখিনি ভোটাৰ আছিলে তেওঁলোকে প্ৰটেষ্ট কৰিছিলে নেপালৰ যিমানখিনি আনএমপ্লয়মেন্ট আছিলে আৰু বহুত কিবা কিবি ইস্যুজ আছিলে সেইখিনিৰ বিৰুদ্ধে এতিয়া সেই জেনজিৰ লিডাৰ হিচাপে বেলেন্স আহে কি কৰিছিলে তেতিয়া প্ৰটেষ্ট কৰি আছিলে আৰু এতিয়া কি হৈছে যে বেলেন্স আহে প্ৰাইম মিনিষ্টাৰ হৈছে গতিকে জেনজিয়ে কি কৰিছে সেই বেলেন্স আহক পপুলাৰ কৰিছে আৰু এইবাৰ যেটো ইলেকশ্যন হৈছে হেতু কি হৈছে নেপালৰ ডেমোগ্ৰাফিক ডিভিডেন্টৰ কি কৰিছে পলিটিক্যাল ফোৰ্সলৈ পৰিণত হৈছে আৰু এতিয়া জেনজিয়ে কি কৰিছে নেপালৰ এই যিখন চৰকাৰ হেখন সৃষ্টি কৰিছে বা হেখনে হেখন ক্ৰিয়েট কৰিছে নেক্সট ইয়াৰ পইণ্টটো হৈছে এন্টি এস্টাব্লিশমেন্ট সেন্টিমেন্ট এতিয়া এইটো এবাৰ দেখা গৈছে যে নেপালৰ যি ইলেকশ্যন হৈছিলে তাত ভোটাৰ যেটো টাৰ্ন আউট হেতু কমি গৈছে 58.7% হে হৈছে তাৰ মানে কি হৈছে একাংশ ভোটাৰ ঘৰতে বহি আছে ভোট দিয়া নাই কোনখিনিয়ে ভোট দিয়া নাই যিখিনিয়ে আগৰ যিমানখিনি পাৰ্টি আছিলে কমিউনিষ্ট পাৰ্টিক সাপোৰ্ট কৰে যিমানখিনি ওল্ড জেনাৰেশনৰ মানুহ আগৰ জেনাৰেশনৰ মানুহখিনি সেইখিনিয়ে কি কৰে ভোট নিদি পেলাই ঘৰতে বহি আছে গতিকে জেনজিৰ যিমানখিনি ভোটাৰ আছে তেওঁলোকে কি কৰিছে এই আৰএছপিক ভোট দি পেলাই জিকাইছে যাতে আৰু ইয়াৰ পৰা আৰু এটা কথা প্ৰমাণ হৈছে যে আগতে যিমানখিনি ট্ৰেডিশনেল এলিট আছিলে সেইখিনি পানিশ কৰিবলৈ তেওঁলোকে কি কৰিছে এই ভোটাৰটো ভোটটো দি পেলাই সেই পাৰ্টিটোক জিকোৱাৰ নিচিনা হৈছে বুলি কৈছে নেক্সট ইয়াৰ পইণ্টটো হৈছে এণ্ড অফ ইনষ্টেবিলিটি আগতে কি আছিলে নেপালৰ যিখন চৰকাৰ হয় সেইখন কলিশন গভৰ্ণমেন্ট হয় আৰু কেতিয়াও ষ্টেবল হয় নাথাকে কিন্তু এতিয়া আৰএছপি কিমান সিট পালে 138 সিট পাইছে বুলি কৈছে আৰু হেতু 27 বছৰৰ মূৰত প্ৰথমবাৰৰ কাৰণে নেপালৰ এখন ষ্টেবল গভৰ্ণমেন্ট হ'ব যত মেজৰিটি থাকিব এটা পাৰ্টি গতিকে আগৰ যেটো হৰ্স ট্ৰেডিং চলি থাকে এমএলএ এমপি বিলাকৰ হেতু কি হৈ যাব নোহোৱা হৈ যাব এতিয়া এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে সায়েন্টিষ্ট ডিপ্লোমেটস মাষ্ট ডিসকাস ইভলিউশন অফ কোয়ান্টাম কম্পিউটিং এতিয়া আপোনালোকে ইয়াত কি জানিব লাগিব কোয়ান্টাম কম্পিউটিংৰ ডেফিনেশনটো জানিব লাগিব ইয়াত ডেফিনেশনটো লিখি থোৱা আছে যে কোয়ান্টাম কম্পিউটিং হৈছে a type of computing যিয়ে কি কৰে কোয়ান্টাম বিট ইউজ কৰে কিউবিটস খিনি ইউজ কৰে ক্লাসিক্যাল বিটছত কি হয় 0 ইউজ কৰিব নহলে 1 ইউজ কৰিব কিন্তু কোয়ান্টাম কম্পিউটিংত কি কৰিব মাল্টিপল ষ্টেটত সাইমালটেনিয়াসলি কিউবিটস খিনি ইউজ কৰিব পাৰে ফৰ এক্সাম্পল হিচাপে যদি কি হয় ক্লাসিক্যাল কম্পিউটাৰে লাইটৰ সুইচটো অন কৰিব বিচাৰিব নহলে অফ কৰিবলৈ বিচাৰিব কিন্তু কোয়ান্টাম কম্পিউটিংে কি বিচাৰিব এটা কইনৰ হেডস বা টেইলস নিবিচাৰে হেড বা টেইল দুইটা একেলগে বিচাৰিব পাৰে বা কইনটো স্পিন হৈ থকাটো বিচাৰিব পাৰে এতিয়া এই আৰ্টিকেলটোত কি লিখা আছে যে ফাৰ্স্ট পইণ্ট গভাৰ্নেন্স গেপ এটা কোয়ান্টাম কম্পিউটিংৰ ক্ষেত্ৰত এটা গভাৰ্নেন্স গেপ দেখা পোৱা গৈছে বুলি কোৱা হৈছে মানে যেনেকে আমাৰ টেকনলজি ইভলভ হৈছে আৰু আমাৰ পলিসি মেকিংৰ ক্ষেত্ৰত স্পিড অফ পলিসি মেকিংৰ ক্ষেত্ৰত এটা ডাঙৰ গেপ আছে বুলি কৈছে এতিয়া এটো কোৱা হৈছে যে আমি এনেকুৱা এটা স্পিড দেখা গৈছে গতিকে এনেকুৱা এটা এজত টেকনলজি ইভলভ হৈ ক্ৰিয়েট ৰেগুলেশন খিনি কি কৰিব লাগিব ৰাইট কৰিব লাগিব লিখিব লাগিব পলিসি মেকিংটো আগতে কৰিব লাগিব নেক্সট ইয়াৰ ডাবল এছ ওয়ার্ড কি কৰে যিমানখিনি গুডস আছে মেডিসিন মেটেৰিয়েলকে ধৰি এইবিলাকৰ ক্ষেত্ৰত প্ৰসেসিং কৰাত সহায় কৰে কিন্তু কি কৰে এটা দেখা পোৱা গৈছে কিহৰ ক্ষেত্ৰত সাইবাৰ সিকিউৰিটিৰ ক্ষেত্ৰত মানে কি হয় থাকে কোয়ান্টাম কম্পিউটিংে ইজিলি এই যিখিনি এনক্ৰিপশন মেথডস আছে সেইখিনি ইজিলি ক্ৰেক কৰিব পাৰে নেক্সট ইয়াৰ পইণ্টটো লিখিছে এন্টিসিপেটৰি ডিপ্লোমেসি সায়েন্স ডিপ্লোমেসি ইয়াৰ কোৱা হৈছে যে মাৰ্চ কৰিব লাগিব কিয় মাৰ্চ কৰিব লাগিব টেকনলজি যদি মেচিউৰ হোৱালৈ আমি ডিপ্লোমেসি কৰিম আমি ৰেগুলেশন কৰিম বুলি ৰৈ থাকো তেনেহলে এআই কি কৰিব হেতু কোয়ান্টাম কম্পিউটিং বা এআই ডেভেলপ হৈ কেতিয়া মানৱীয়তাৰ কাৰণে মানুহৰ কাৰণে আমাৰ বিপদ মাতিব পাৰে হেতু ঠিক নাই বুলি কৈছে গতিকে এআই বা টেকনলজি ডেভেলপ হোৱাৰ আগতে মানে কি কৈছে যে ৰিএক্টিভ সাইকেলত থাকিলে নহব যে এআই বা
কোৱান্টাম কম্পিউটিং ডেভেলপ হৈ পেলাই থ্ৰেট আহিলেহে আমি পলিচি বনাম, সেইটো কৰি থাকিলে নহব। তাৰ আগতে কি কৰিব লাগিব, আমি পলিচি মেকিং কৰিব লাগিব, প্ৰএক্টিভ হ'ব লাগিব আমি পলিচিখিনি, ৰিএক্টিভ হলে নহব বুলি কৈছে। নেক্সট পইণ্টটো হৈছে হিউমেন এলিমেণ্ট ইন ফৰকাষ্টিং। এতিয়া ডিজিটেল টেকনলজি লৈ পেলাই তেওঁলোকে এইটো ক'ব যে কেনেকে টেকনলজিখিনি ৰিলিজ কৰিব বা পাব্লিক যদি ৰিলিজ কৰা হয় তেতিয়াহ'লে সেই টেকনলজিখিনিয়ে কেনেকে ৰিয়েক্ট কৰিব। যেনেকে এক্সাম্পল হিচাপে দ্য পাব্লিক ৰিলিজ অফ ChatGPT, যদিও তেওঁলোকে চায়েন্সখিনি জানে, চায়েন্সৰ কথা বুজি পায়, তথাপিও সেইটো কেনেকে পাব্লিকৰ মাজত ৰিলিজ কৰিলে টেকনলজিয়ে কেনেকে ৰিলিজ কৰিব লাগিব, কি কৰিব লাগিব, সেইখিনি কথা নাজানে। গতিকে এই ছচিয়েলাইজেশ্যন টেকনলজি ছচিয়েলাইজেশ্যন কৰাৰ আগতে আনপ্ৰেডিক্টেবল ৰিস্ক অনাতকে আমি কি কৰিব লাগিব, ৰেগুলেশ্যনখিনি আগতে আনিব লাগিব। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে শ্ৰীলংকা allowing Iranian vessel to dock does not mean its siding with Tehran. এতিয়া এই আৰ্টিকলটোত এটা ডিস্টিংকশন দেখুওৱা হৈছে, পাৰ্থক্য এটা দেখুওৱা আছে কিহৰ মাজত মেৰিটাইম লজিষ্টিক বা হিউমেনিটেৰিয়ানিজম আৰু জিঅ'পলিটিকেল এলাইনমেন্টৰ মাজত। এই ফাৰ্ষ্ট পইণ্টতে লিখা আছে লিগেলিটি অফ এটেক্স ইন EEZ। EEZ-ৰ ফুল মিনিংটো আমি জানিব লাগিব প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা। EEZ মানে হৈছে এক্সক্লুসিভ ইকনমিক জোন। এইটো এটা এনেকুৱা এটা জোন য'ত যদি কোষ্টেল যদি ষ্টেট হয় কোনোবা, সেই কোষ্টেল ষ্টেটখনে কিমান দূৰলৈকে মানে ৰিসোৰ্সখিনি ইউজ কৰিব পাৰিব, যেনেকে ফিশ, অইল, গেছ, এইখিনি যিমানখিনি সাগৰৰ চিৰ ৰিসোৰ্স থাকে সেই তেওঁলোকে এই কিমান দূৰলৈকে ইউজ কৰিব পাৰিব, সেইটো হৈছে এক্সক্লুসিভ ইকনমিক জোন। এইটো 200 নটিকেল মাইলছ নিৰ্ধাৰিত কৰা হৈছে কিহৰ মতে, UNCLOS ৰ মতে, যিটো 1982 অহা হৈছিলে। আৰু UNCLOS ৰ ফুল ফৰ্মটো এইটো ইউনাইটেড নেশ্যন কনভেনচন অন দ্য ল অফ দ্য সি। আৰু এইটোৱে কি কৰে, এই অৰ্গেনাইজেশ্যনটোৱে যিটো চিৰ আমাৰ যিমানখিনি ল আছে সেইখিনি কি কৰে, নিৰ্ধাৰণ কৰে। আৰু EEZ-ৰ যিমানখিনি এক্সক্লুসিভ আছে মানে 200 নটিকেল মাইল, সেইটো কোনে নিৰ্ধাৰণ কৰিছে, UNCLOS এ নিৰ্ধাৰণ কৰিছে। গতিকে কিন্তু এটা কথা আমি জানিব লাগিব, এই 200 নটিকেল মাইলছৰ কথা লিখা হৈছে, সেইটো কি হৈছে, সেই কোষ্টেল ষ্টেটখনে ইকনমিক জোন হিচাপে ইউজ কৰিব পাৰে, মানে ৰিসোৰ্স এক্সট্ৰেক্ট কৰিব পাৰে। কিন্তু এইফালেদি যদি ফৰেন কোনোবা শিপ আহে বা বেহা বেপাৰ কৰিবলৈ বা বেলেগ কোনোবা শিপ আহে, তেওঁলোকে সেইটোত বাধা দিব নোৱাৰে, বা যদি যুদ্ধ লাগে সেই কথাটোত বাধা দিব নোৱাৰে। এতিয়া এইটো এই এটেকটো যে যিটো ভেসেল আছিলে, ওয়াৰশিপ আছিলে, নামটো হৈছে IRIS ডেনা বুলি, সেইখনক কি কৰিছিলে, USA এটেক কৰিছিলে আৰু সেইখন চিক হৈছিলে। তেতিয়া সেইটো ক'ত হৈছিলে, যিটো শ্ৰীলংকাৰ যিটো EEZ জোনতে হৈছিলে, এক্সক্লুসিভ ইকনমিক জোনত হৈছিলে। গতিকে UNCLOS ৰ যিটো ৰুল হয়, EEZ কি হৈ থাকে, ইন্টাৰনেশ্যনেল ৱাটাৰ যিয়ে নেভিগেশ্যন আৰু অভাৰফ্লাইটৰ কাৰণে ব্যৱহাৰ কৰা হয়। কিন্তু যদিহে দুখন দেশে ৱাৰত থাকে, মানে যুদ্ধ হৈ থাকে, যেনেকে US আৰু ইৰাণ এতিয়া যুদ্ধ হৈ আছে, তেওঁলোকে কি কৰিব, কমপ্লিটত সেইটো এংগেজ হৈ থাকিব পাৰে সেই জোনটো। সেইটো কেনেকে পাৰিব, যাতে সেই থাৰ্ড কাণ্ট্ৰিখন মানে শ্ৰীলংকা যাতে তেওঁলোকে কোনো প্ৰপাৰ্টি যাতে ধ্বংস কৰিব নোৱাৰে বা সেইখিনি যাতে ডেমেজ নহয় কোষ্টেল এৰিয়াটোত, সেইটো যদি কৰিব পাৰে, সেইটো নকৰাকে যদি যুদ্ধ কৰিব পাৰে, তেওঁলোকে সেইখিনি কৰিব পাৰিব। কিন্তুহে কি কৰিব প্ৰপাৰ্টি তেওঁলোকে ডেমেজ কৰিব নোৱাৰে, সেই কথাটো এই পইণ্টত লিখা হৈছে। নেক্সট কৈছে দ্য নিউট্ৰেলিটি অফ দ্য পোৰ্ট কল। এতিয়া কি কৈছে যে কোনোবা এখন শিপ যদি ৰিপেয়াৰিঙৰ কাৰণে বা খাদ্যৰ কাৰণে বা ফুয়েলৰ কাৰণে যদি কোনোবা এখন দেশৰ ৰয়গে, কোনোবা দেশৰ পৰ্টত ৰয়গে, যেনেকে ইৰাণৰ যিখন শিপ এতিয়া শ্ৰীলংকাত আছেহি, তেওঁলোকে সেইটো শ্ৰীলংকাই কি কৰিলে, ৱাৰত এতিয়া জইন কৰিছে, মানে থাৰ্ড কাণ্ট্ৰিখনে এতিয়া সেই ৱাৰখনত জইন হোৱা নুবুজায়। ইৰাণৰ শিপখন আহি পেলাই শ্ৰীলংকাত গৈছেহে, তেওঁলোকে হিউমেনিটেৰিয়ান যিবোৰ খাতিৰতহে তেওঁলোকক থাকিবলৈ দিছে, খাদ্য প্ৰভাইড কৰিছে, ৰিপেয়াৰ কৰিছে, কিন্তু তাৰ মানে এইটো নহয় যে শ্ৰীলংকা গৈ পেলাই
সেইখন যিখন যুদ্ধ আছে তাত জইন কৰিলে বা কাৰোবাৰ সাইড লৈছে নেক্সট হৈছে 224 আৱাৰ কোনটো কথা লিখা হৈছে যে কোনো চিপ কি কৰে যদিহে কোনো এখন দেশত গৈ পেলাই ৰব নোৱাৰে 24 আৱাৰতকৈ বেছি পাৰিব কেতিয়া পাৰিব যদিহে ৰিপেয়াৰিঙৰ কথা থাকে বা খাদ্য কিবা তাতকে বেছি খাদ্যৰ কথা থাকে বা সেফটিৰ কথা থাকে হে তেতিয়া পাৰিব কিন্তু বোলে সি ৱৰ্ড যুদ্ধৰ কাৰণে ষ্ট্ৰেংথ পাবলৈ যদি ষ্ট্ৰেংথ ইনক্ৰিজ কৰিবলৈ হলে থাকো কোনোবা এখন দেশত গৈ পেলাই তেতিয়া সেইটো নোৱাৰে 24 আৱাৰ্ছতকৈ বেছি নোৱাৰে নেক্সট ইণ্ডিয়াৰ পজিশ্যনটোৰ কথা কৈছে ইণ্ডিয়াৰ এই ৰিজিয়নেল পাৱাৰ হিচাপে ইণ্ডিয়া সদায় সাৰ্চ এণ্ড ৰেস্কিউ যিটো এছিষ্টেণ্ট সেইটো প্ৰভাইড কৰি আছে কিন্তু ইণ্ডিয়া লিগেলি অবলাইজ নহয় যে কাৰোবাক গৈ পেলাই সহায় কৰিব ইণ্ডিয়া নিজৰ ইচ্ছা মতে সেইটো সহায় কৰি আছে however ইয়াত এটো লিখা আছে ইট ইজ নট লিগেলি অবলাইজ সেইটো কথা লিখা হৈছে যে মিলিটাৰী সিকিউৰিটি কাৰণে ফৰেন ৱাৰশ্বিপত within another countries EEZ ইণ্ডিয়া প্ৰভাইড কৰিছে এসিস্টেন্স সাৰ্চ এণ্ড ৰেস্কিউ এসিস্টেন্সটো যত মানে ইণ্ডিয়া লিগেলি অবলাইজ নহয় এনেহে গৈ পেলাই কি কৰিছে ইণ্ডিয়া গৈ পেলাই সহায়হে কৰিছে সেইটো এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে In a first in India, K-Taka links liquor tax to alcohol content. এই আৰ্টিকেলটোত কি লিখা হৈছে যে পাব্লিক আমাৰ যে ট্যাক্সেশন পলিসি আছে হেতু পাব্লিক হেলথ বা ইকোনমিক এফিসিয়েন্সি কাৰণে ইউজ কৰিব লাগে কি আপোনাৰ কালেকশন মেকানিজম হৈ থাকিব নালাগে ইয়াৰ ফাৰ্স্ট পইণ্টতে পাব্লিক হেলথ ভায়া নাজিঙৰ কথা লিখা আছে যে এলকহল কন্টেন্ট যদি হেভিলি হৈ থাকে আৰু তাত যদি ট্যাক্স যদি বেছিকৈ বঢ়াই দিয়া হয় তেতিয়া কি হয় কি হ'ব গভৰ্নমেন্টে এটো কৰিব পাৰিব যে যদিহে ট্যাক্স বেছি হৈ যায় কনজিউমাৰো কমি যাব যিমানখিনি বিয়াৰ বা ওয়াইন কিনিবলৈ মানুহ আহে সেইখিনি কি হয় সেইখিনি কাস্টমাৰৰ পৰিমাণ কমি যাব তাৰ ফলত কি হ'ব মানুহৰ স্বাস্থ্যৰ উন্নতি হোৱা দেখা যাব আৰু WHO যেটো ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেচন যেটো ৰিকমেন্ডেশন আছে ৰিডিউস দা ইনটেক অফ হাৰ্ড স্পিৰিটস তাৰমানে এলকহল যেটো কনজাম্পচনৰ পৰিমাণ কমাবলৈ যেটো ৰিকমেন্ড কৰিছে হেতু এচিভ কৰিব পাৰিম নেক্সট simplification of slabs তাৰপিছত কি কৈছে যে এতিয়া কি কৈছে বিউৰোক্ৰেচিয়ে বিশেষকৈ বিশেষকৈ কৰিছে যেটো কমপ্লেক্স ৱেব প্ৰাইচিং আছিল হেতু পৰা মুভ কৰি জাস্ট এই স্লেব পলৈ গতি কৰিছে হেতু কি বুজাইছে বিউৰোক্ৰেটিক ৰেড টেপ বুলি কৈছে মানে হেতু কি কৰিব যিখিনি এলকহল বিজনেস আছে সেইখিনি ইজ অফ ডুইং বিজনেসৰ ফালে ঠেলি দিব মানে বিজনেস কৰিবলৈ ভাল হ'ব নেক্সট ইয়াত পইণ্ট মাৰ্কেট লিংক প্ৰাইচিংৰ কথা কৈছে যদিহে এলকহলৰ দাম কিমান হ'ব সেইটো নিৰ্ধাৰণ কৰিবলৈ যিটো বিজনেসমেন বিলাকক দি দিয়া হয় যিখিনি বিজনেস কৰে সেইবিলাকে কি কৰিব যিখিনি ওয়াইন আছে বা এনেকুৱা এলকহল আছে সেইখিনি ইনভেষ্টমেন্ট কৰিবলৈ এনকাৰেজে কৰিব যদি গভৰ্নমেন্টে প্ৰাইস ফিক্স কৰি দিয়ে তেতিয়া কি কৰিব সেইখিনি যিখিনি ব্ৰ্যান্ড আছে এলকহলৰ তেওঁলোকে সেইটো কোৱালিটি আছে কোৱালিটি কাট কৰিব পাৰে বা কোৱালিটি কাট যেতিয়া হৈ যায় কি তেতিয়া কাস্টমাৰে কিনিবলৈ নহব সেই তেনেকুৱা এটা ৰেগুলেশন আনিব পাৰে গতিকে যদিহে ডি ৰেগুলেশন কৰি দিয়া হয় এনেকুৱা ৰেগুলেশন যদি নাথাকে গভৰ্নমেন্টৰ ফালৰ পৰা তেতিয়া প্ৰিমিয়াম কোৱালিটিত আৰু বেটাৰ কোৱালিটিত ওয়াইন বিক্ৰী কৰিব সেইটো কি কৰিব আমাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে নেক্সট পইণ্ট ৰেভিনিউ অপটিমাইজেশনৰ কথা কোৱা হৈছে যে আগতে কি বিয়াৰ এইবিলাক বা কিছুমান ওয়াইনৰ প্ৰাইস ড্ৰপ হৈছিলে কিন্তু গভৰ্নমেন্টে কি কৰিলে তেতিয়া এক্সপেক্ট কৰি আছে যে 45,000 সেই তেনেকুৱা ওয়াইন বা বিয়াৰৰ পৰা ট্যাক্স পাব গতিকে তেওঁলোকে কি কৰিছে বেট কৰি আছে এইবিলাক যিখিনি লোৱাৰ এলকহল আছে সেইখিনিৰ পৰা প্ৰাইস পইণ্ট তেওঁলোকে বেটিং কৰি আছে গতিকে সেইবিলাক এনেকুৱা কি সিম্পলিফাইড সিস্টেম বিলাকে কি কৰিব পাৰে কি সাজেষ্ট কৰিব পাৰে যে দিস সাজেষ্ট দে আৰ বেটিং অন হায়াৰ ভলিউম অন লোৱাৰ এলকহল কেটেগৰিজ better tax compliance through a simplified tax এটা কি কৈছে simplified tax মানে যিমানখিনি আমাৰ লোৱাৰ এলকহল আছে সেইখিনি কেটেগৰিত যাতে ট্যাক্স পাব পাৰি সেইটো কথা গভৰ্নমেন্টে ভাবি আছে নেক্সট ইয়াত ট্ৰান্সপাৰেন্সি কথা কোৱা হৈছে যে যিমানখিনি কোট কিমান সুগাৰ দিয়া হয় ওয়াইনত বা কিমান মল্ট দিয়া হয় কি কি ইনগ্ৰেডিয়েন্ট ইউজ কৰা হয় সেইবিলাক ডিসক্লোজাৰ কৰাটো কি কৰিলে সেই ক্লজটো ৰিমুভ কৰি দিয়া হ'ল কিন্তু বহুত ক্ৰিটিক্সে এটো আৰ্গিউ কৰি আছে যে কনজিউমাৰৰ ৰাইট টু নো বুলি এটা ৰাইট থাকে যে জানিবৰ অধিকাৰ আছে যে এলকহলত কি কি ইউজ কৰি আছে গতিকে হেতু কি কৰিছে হেতু বাধাৰ সৃষ্টি কৰিছে গতিকে এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম
আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইণ্ডিয়া লাইকলি টু ৰিলেক্স কাবটেজ নৰ্মছ এমিড চিপ কণ্টেইনাৰ ক্ৰাম্পছ। এতিয়া এই আৰ্টিকলটোত এটা ডিলেমা দেখা গৈছে কিহৰ মাজত প্ৰটেকশ্যনিজম আৰু প্ৰেগমেটিক লজিষ্টিকৰ মাজত। ফাৰ্ষ্ট পইণ্ট ইয়াত লিখা গৈছে যিহেতু ৱেষ্ট এছিয়াত এতিয়া কি হৈছে ৱাৰ হৈ আছে ইৰাণ আৰু USA, তাৰ ফলত কি হৈছে আমাৰ যিমানখিনি কণ্টেইনাৰ বা ভেছেল আছে সেইখিনি শৰ্টেজ হ'বলৈ ধৰিছে। কি হৈছে ইয়াত লিখা গৈছে যে আমাৰ প্ৰায় 38,000 কণ্টেইনাৰ আৰু তাৰ লগতে কিমান সেই কণ্টেইনাৰখিনিত কি আছে পেৰিছেবলছ খিনি আছে, বানানাছ গ্ৰেপছ এইখিনি আছে, বাসমতি ৰাইচ আছে যিখিনি আমি এক্সপৰ্ট কৰিবলৈ থৈ দিছো সেইখিনি ষ্ট্ৰেণ্ডেড হৈ আছে, মানে পৰ্টৰ কাষতে লাগি আছে ষ্ট্ৰেণ্ডেড হৈ পেলাই যাব পৰা নাই। নেক্সট ইয়াত কৈছে যে এইটো সলিউশনটো কি, সলিউশনটো এইটো দিবলৈ কৈছে কাবটেজ ৰুলছ আছে, যিমানখিনি শ্বিপিং ৰুলছ আছে সেইখিনি ৰিলেক্স কৰিবলৈ সেইটো সলিউশনটো দিয়া হৈছে। আৰু কোৱা হৈছে যে যিমানখিনি ফৰেন ফ্লেগ চিপছ আছে সেইখিনি ডমেষ্টিক যিমানখিনি আমাৰ কাৰ্গো আছে সেইখিনি মুভ কৰিবলৈ এলাউ কৰিব লাগে। আৰু ইণ্ডিয়াই কি কৰিব পাৰে যে এইটো কৰিব পাৰে যে ইণ্টাৰনেশ্যনেল যিটো লাইন আছে তাত য'ত ইণ্টাৰনেশ্যনেল লাইনেদি যিফালেদি চিপ অহা যোৱা কৰি থাকে সেইখিনি কি কৰিব এক্সেছ যাতে পাব পাৰে ইণ্ডিয়া সেইটো হৈ পেলাই কথা বতৰা পাতিব লাগে। নেক্সট ইয়াত পইণ্টটো ইকনমিক ট্ৰেড অফৰ কথা কোৱা হৈছে যে ৰিলেক্সেশ্যনৰ কথা কোৱা হৈছে, লোৱাৰ ফ্লাইট কষ্টৰ কথা কোৱা হৈছে, ফাষ্টাৰ ইভাকুৱেশ্যন অফ ষ্ট্ৰেণ্ডেড কাৰ্গোৰ কথা কোৱা হৈছে, আৰু যিমানখিনি ফৰেন ট্ৰান্সিট আছে সেইখিনি লগত যাতে আমি বেছিকৈ নিৰ্ভৰশীল নহয়, নিৰ্ভৰশীলতা যাতে ৰিডিউচ কৰিব পাৰো, লাইক কলম্বৰ যিমানখিনি ট্ৰান্সিট আছে সেইখিনিত যাতে নিৰ্ভৰশীল আমি কমকৈ হওঁ তাৰো ব্যৱস্থা কৰিব লাগিব বুলি কোৱা হৈছে। নেক্সট এন্টি ৰিলেক্সেশ্যনৰ কথা কোৱা হৈছে, যিটো আমাৰ ডমেষ্টিক লবি আছে সেইখিনি সেই লবিটোৱে এই কথাটো কৈছে যে ডমেষ্টিক শ্বিপিং কোম্পানী এইটো কথা কৈছে যে ফৰেন চিপছ বিলাকৰ অলৰেডি যদি কষ্টটো লোৱাৰ কৰি দিয়া ফুৱেলটো যদি চিপাৰ হৈ যায় তেতিয়া সেইটোৱে কি কৰিব আনলেভেল প্লেইং ফিল্ড এটা সৃষ্টি কৰিব বুলি সেইখিনিয়ে এই কোম্পানীখিনিয়ে আৰ্গিউ কৰিছে। নেক্সট গভৰ্ণমেণ্ট ইণ্টাৰভেনশ্যন যে বেয়ণ্ড কাবটেজ, এইটো কাবটেজ মানে শ্বিপিং ৰুলখিনিৰ উপৰিও ষ্টেটে কি ইমপ্লিমেণ্ট কৰি আছে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰটকলছ SOP ইমপ্লিমেণ্ট কৰি আছে। কিহৰ গুড আছে বা ট্ৰান্সশিপমেণ্ট কাৰ্গো আছে সেইখিনি যাতে আকৌ কি কৰিব পাৰে সেইখিনি এক্সপৰ্ট কৰিবলৈ পঠিয়াব পাৰে, মানে সেইখিনি মুভ কৰিব পাৰে, শ্বিপিং কৰিব পাৰে, আৰু যাতে ইজিয়াৰ ষ্ট'ৰেজ হৈ থাকে বা পটেনচিয়েল ফি ৱেভাৰ তেওঁলোকে পাব পাৰে সেইখিনি ব্যৱস্থা কৰা হৈছে। আজিৰ নিউজ পেপাৰ এনালিচিছত ইমানেই আছিলে। আপোনালোকে যদি এনেকুৱা ধৰণৰ নিউজ পেপাৰ এনালিচিছ বা আন ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ XGIS একাডেমীৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক। থেংক ইউ।